হাই গাইজ, মই আছোঁ এতিয়া ৰ'দ পুৱাই ৰাতিপুৱা আজি মোৰ 3 নম্বৰ ভিডিঅ' হ'ব এইটো। মই এতিয়া ভাত খাম, ভাত চাত খাই আজি D4ত যাম। কি কৰিম আপোনালোকক দেখাই আছোঁ। ৰাতিপুৱা একদম ভাত আহি গ'ল, এইফালে মাছ ভাজি আছে, তাৰপিছত এইখিনি ফুলকবি চব্জি আছে, এইখিনি আগত খাই লওঁ, তাৰপিছত ক'ত গৈ আছোঁ আপোনালোকক দেখাই আছোঁ। গাইজ মোৰ এতিয়া ভাত খোৱা হ'ল, এতিয়া D4ত যাম। দীপ কি কৰি আছে আপোনালোকক দেখাই আছোঁ। গাইজ D4ত যাই থাকোঁতে দেখা পালোঁ মাছ মাৰা, মজাকে মাছ মাৰি আছে। গাইজ D4 ঘৰ আহি পালোঁ, এতিয়া দীপক মাতিব লাগিব। এইটো D4 ঘৰ, এইটো ইয়াত আহি আছে পুৰা। কিবা বোলে আজি মেজি ঘৰ বনাই, ঘৰত মাতিলো নাই। তুমি মেজি ঘৰ বনাব, কিন্তু মোক এতিয়ালৈকে কোৱা নাই, কি ক'ম। ক'ত বনাবি তই? ইয়াত নেকি? ইয়াতে বনাব। গাইজ দীপজ্যোতিটো নাহিল, এতিয়া খনদা ফোন কৰিল। এইবাৰ মই ঘৰত যাই আছোঁ, আপোনালোকক দেখাইছোঁ ভিডিঅ'টো। গাইজ খনদা ঘৰত আহি পালোঁ, খনদা এতিয়া কি কৰি আছে আপোনালোকক দেখাই আছোঁ। মানুহটো এইটো আজিকালি মানুহটো কামত বিজি থাকে, কি ক'ম। গাইজ খনদা ঘৰততো আহি পালোঁ, কিন্তু খনদা চব সময় কামত বিজি থাকে। চা এই যে কামত লাগিলে, এই যে অপুদা আছে, এই যে খনদা ডিমো দেখাই আছে। ইয়াত এই খেৰটো বুজাই ল'ব বোলে, কামত বিজি এইবিলাক, কি ক'ম। এইটো অপুদা, এই কিবা কবি, চাওতো লাজ পাইছে, কি ক'ম। कैसे कैसे लोग रहते हैं यार यहाँ पर। साला तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा, बता रहे हैं हम। গাইজ খনদা ঘৰত আহি একদম বহি এলাহ লাগি গ'ল, এতিয়ালৈকে কামেই হোৱা নাই, আৰু বা কিমান সময় লাগে। ये भगवान क्या जुल्म है। বহুত সময় পাছত এই যে কাম কৰা শেষ হ'ল, এতিয়া খানা মোৰ কাৰণে পুৰা মজাকে খাই আছে। গাইজ খানা চানা খোৱা হ'ল, এইবাৰ আহিলোঁ আমি পথাৰত। এই যে খনদা অলপমান চুলি কাটি লওঁ ৰ। গাইজ চোলা খুলি ল'লোঁ, এইবাৰ চুলিখিনি কাটি ল'ম। আমাৰ ছাৰ মজাকে হেয়াৰ ষ্টাইল কৰি দিব। গাইজ চুলি কাটা একদম ফিনিচিং হৈ গ'ল, এই যে মজাকে দি দিছে আমাৰ ছাৰ। গাইজ একদম চুলি কাটা ফিনিচিং হৈ গ'ল, মানে বেছি কাটা নাই, চাইডগিলা অলপ কাটিছোঁ। আজিলৈ এইখিনিতে, বাই বাই। এতিয়া মই গাঁৱত